নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক এগেইন চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া খেল জগতৰ লগতে খাদ্যৰ কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া যাওঁ বলক আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, কোনজন কবি সুগন্ধি পখিলাৰ কবি বুলি পৰিচিত? হুইচ আছামিজ পয়েট ইজ অলছো নোন এজ এ সুগন্ধি পখিলাৰ কবি? চাৰিটা অপশ্যন দিয়া আছে: নীলমণি ফুকন, কমলাকান্ত ভট্টাচাৰ্য, হীৰেণ ভট্টাচাৰ্য এণ্ড প্ৰসন্নলাল চৌধুৰী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, হীৰেণ ভট্টাচাৰ্য। নীলমণি ফুকনৰ কি হয়? বাঘবীৰ বা ককা বুলি পৰিচিত। আৰু কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি। প্ৰসন্নলাল চৌধুৰী হৈছে বিদ্ৰোহী কবি। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, হু ৰট দ্য বুক পাটকা ইপাৰে মোৰ দেশ? পাটকা ইপাৰে মোৰ দেশ কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে: অনুৰাধা শৰ্মা পূজাৰী, অম্বিকা ৰায় চৌধুৰী, কাঞ্চনা বৰুৱা এণ্ড চন্দনা গোস্বামী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চন্দনা গোস্বামী। 2012 চনত সাহিত্য একাডেমি এৱাৰ্ড পুৰস্কাৰ পাইছিলে পাটকা ইপাৰে মোৰ দেশ নামৰ বুৰঞ্জীমূলক কিতাপখনে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হুইচ আছামিজ পয়েট ইউজ যদু এজ এ পেন নেম? যদু ছদ্মনাম কোনজন অসমীয়া কবিয়ে ব্যৱহাৰ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে: যতীন্দ্ৰনাথ দুৱৰা, লক্ষ্মীনাথ বেজবৰুৱা, বৈকুণ্ঠনাথ ভট্টাচাৰ্য এণ্ড নৱকান্ত বৰুৱা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন নম্বৰ এ ৰাইট এনচাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিলে? পেন নেম বা ছদ্মনাম কৃপাবৰ। বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ ছদ্মনাম আছিলে ভট্টদেৱ। আৰু নৱকান্ত বৰুৱাৰ ছদ্মনাম আৰু বা পেন নেম কি আছিলে? এখুত ককাইদেউ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ডিউৰিং আছাম একৰ্ড 1985? 1985 চনৰ অসম চুক্তিৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? চাৰিটা অপশ্যন দিয়া আছে: প্ৰফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া, কেশৱ চন্দ্ৰ গগৈ এণ্ড আনোৱাৰা টাইমুৰ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হিতেশ্বৰ শইকীয়া। তেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন আছিলে অসম চুক্তিৰ সময়ত? ৰাজীৱ গান্ধী। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, কামবান উপত্যকা কোনখন ৰাজ্যত অৱস্থিত? দ্য কামবান ভেলী ইজ লোকেটেড ইন হুইচ ষ্টেট? চাৰিটা অপশ্যন দিয়া আছে: কেৰেলা, তামিলনাডু, কৰ্ণাটকা এণ্ড মহাৰাষ্ট্ৰ। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, তামিলনাডু। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, হুইচ চিটি ইজ ন'ন এজ এ মানচেষ্টাৰ অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? চাৰিটা অপশ্যন দিয়া আছে: আহমেদাবাদ, চেন্নাই, কলকাতা এণ্ড ভোপাল। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আহমেদাবাদ। আৰু অসমৰ মানচেষ্টাৰ বুলি কোনটো চহৰক জনা যায়? শুৱালকুছি। ঠিক আছে, শুৱালকুছি হৈছে অসমৰ মানচেষ্টাৰ অফ আছাম। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, হু ইজ দ্য ৰাইটাৰ অফ ক্ৰিকেট ইজ মাই ষ্টাইল? ক্ৰিকেট ইজ মাই ষ্টাইলৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে: সুনীল গাভাস্কাৰ, কপিল দেৱ, শচীন তেণ্ডুলকাৰ এণ্ড ভি ৰিচাৰ্ড। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কপিল দেৱ। কপিল দেৱ কোন আছিলে? 1983 ৱৰ্ল্ড কাপ উইনাৰ ইণ্ডিয়া টীমৰ কেপ্টেইন আছিলে। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, ৱাকাৰ কাপ কোনটো খেলৰ লগত জড়িত? ৱাকাৰ কাপ ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট? চাৰিটা অপশ্যন দিয়া আছে: ফুটবল, টেনিছ, গল্ফ, বাস্কেটবল। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গল্ফ। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, হু ইজ দ্য অথৰ অফ দ্য বুক মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ? মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে:
Mohandas Karamchand Gandhi, Pandit Jawaharlal Nehru, APJ Abdul Kalam, and last one Sarvapalli Radhakrishnan. Side option ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ Mohandas Karamchand Gandhi. Our next question number 10. The book Broken Wings was written by. Broken Wings কিতাপ কোনে লিখিছিল? Side option দিয়া আছে Amrita Pritam, Sarojini Naidu, R.K. Narayan, and Maithili Sharma Gupta. Side option ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সৰোজনী নাইডু. আৰু সৰোজনী নাইডুক নাইটিংগেল অফ ইণ্ডিয়াও বুলি জনা গৈছিল. ঠিক আছে, কেতিয়াবা কুৱেশ্যন আহিব পাৰে হু ইজ দ্য নাইটিংগেল অফ ইণ্ডিয়া বুলি. নেক্সট কুৱেশ্যন নম্বৰ 11. 5 Point Someone book written by. 5 Point Someone কোনে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছে অমিতাভ ঘোষ, অৰুন্ধতী ৰয়, R.K. নাৰায়ণ, চেতন ভগত. নাৰায়ণ স্পেলিং ভুল হৈ আছে, এ হ'ব লাগিছিলে, আৰু লাষ্টৰ চেতন ভগত. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চেতন ভগত. চেতন ভগতৰ কিছুমান উল্লেখনীয় কিতাপ আৰু আছে. এটা হৈছে দ্য 3 Mistakes of My Life, 2 State, আৰু এটা হাফ গাৰ্লফ্ৰেণ্ড. এইবিলাকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে. চেতন ভগতৰ চাই ল'ব আপোনালোকে. নেক্সট কুৱেশ্যন নম্বৰ 12. হু ইজ দ্য অথৰ অফ আনহেপি ইণ্ডিয়া? আনহেপি ইণ্ডিয়াৰ লেখক কোন? চাৰিটা অপশ্যন দিয়া আছে বিক্ৰম শেঠ, লালা লাজপত ৰায়, চেতন ভগত এণ্ড সৰোজনী নাইডু. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লালা লাজপত ৰায়. আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13. Simon Harris খিয়াথিয়া কোন দেশৰ প্ৰধানমন্ত্ৰী? Simon Harris recently became the new prime minister of which country? চাৰিটা অপশ্যন দিয়া আছে পোলেণ্ড, স্পেইন, আয়াৰলেণ্ড এণ্ড ইংলেণ্ড. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি আয়াৰলেণ্ড. আয়াৰলেণ্ড কেপিটেল কি এইটো সুধিব পাৰে, লগে লগে আলোচনা কৰি যাওঁ কেপিটেলৰ কথাও. আয়াৰলেণ্ডৰ কেপিটেল হৈছে ডাবলিন আৰু কাৰেন্সি হৈছে ইউৰো. আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14. Which of the following is the motto of the Olympic Games? Olympic Gamesৰ মূল মন্ত্ৰ কি? চাৰিটা অপশ্যন দিয়া আছে উইন ফৰ নেশ্যন, ডু ফৰ নেশ্যন, ফাষ্টাৰ প্লে, ফেয়াৰ প্লে এণ্ড লাষ্ট ওৱান ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফাষ্টাৰ, হায়াৰ এণ্ড ষ্ট্ৰংগাৰ. আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 15. In the year of 2022, who win Arjuna Award for Assam? অসমৰ কোনে 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে লভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, মনালিছা বৰুৱা আৰু ভোগেশ্বৰ বৰুৱা. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নয়নমণি শইকীয়া. লভলীনা বৰগোহাঁই অৰ্জুন এৱাৰ্ড পাইছিলে 2020 চনত. 2020 চনত লভলীনা বৰগোহাঁই 20 চনত, আৰু মনালিছা বৰুৱাই কিমান চনত পাইছিলে? 1987ত পাইছিলে, আৰু ভোগেশ্বৰ বৰুৱাই 1966ত পাইছিলে. ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন এৱাৰ্ড পোৱা প্ৰথমজন খেলুৱৈ অসমৰ. আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 16. When did India become the first World Cup cricket champion? ভাৰত কেতিয়া প্ৰথম বিশ্বকাপ ক্ৰিকেট চেম্পিয়ন হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে 1985, 1984, 1999, 1983. চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1983. আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 17. What is the name of the first female boxer to win a Olympic medal in India? ভাৰতৰ অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা বক্সাৰৰ নাম. চাৰিটা অপশ্যন দিয়া আছে
লভলিনা বৰগোহাঁই, মেৰী কম, মনু ভাকৰ, ভিনেশ ফগাট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মেৰী কম। মেৰী কমে 2012 চনত লণ্ডন অলিম্পিক্সত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18। Who was the first Indian woman to win a medal Olympics? অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? চাৰিটা অপশ্যন দিয়া আছে কাৰ্নাম মালেশ্বৰী, পিটি উষা, গীতা ফগাট এণ্ড ববিতা ফগাট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কৰ্ণাম মল্লেশ্বৰী। তেওঁ ৱেইট লিফটিঙত 2000 কিমান চনত পাইছিলে 2000 চনত সিডনী অলিম্পিকত ব্ৰঞ্জৰ মেডেল পাইছিলে। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19। Who is the Indian chess grandmaster and former world chess champion? ভাৰতীয় দবা গ্ৰেণ্ড মাষ্টাৰ তথা প্ৰাক্তন বিশ্বৰ দবা চেম্পিয়ন কোন? চাৰিটা অপশ্যন দিয়া আছে এছ.এল. নাৰায়ণ, বিশ্বনাথন আনন্দ, বিদিত গুজৰাটী এণ্ড গুকেশ ডি। এই চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বিশ্বনাথন আনন্দ। তেওঁ 5 বাৰ বিশ্ব চেম্পিয়ন হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন এণ্ড আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 20। Who is known as a flying Sikh? ফ্লাইং শিখ বুলি কাক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে মিকা সিং, নৱজোত সিং, লাল সিং চেড্ডা এণ্ড মিলখা সিং। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মিলখা সিং। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদিতো ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।